এই মুহূৰ্তত এটা বিগ ব্ৰেকিং নিউজ যে পিছুৱাই দিয়া হ'ল ৰাজ্যৰ সকলো হাফ ইয়াৰলি পৰীক্ষা। সকলো হাফ ইয়াৰলি পৰীক্ষা আজিৰ দিনটোত যে পৰীক্ষা আছিলে সেইটো পিছুৱাই দিয়া হৈছে জুবিন গাৰ্গৰ মৃত্যুৰ বাবে। জুবিন গাৰ্গৰ নশ্বৰ দেহ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন নোহোৱা পৰ্যন্ত অনুষ্ঠিত নহয় কোনো পৰীক্ষা। ৰাজ্যৰ শিক্ষা বিভাগৰ জাননী আৰু শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে এই কথাটো ফেচবুক আৰু টুইটাৰৰ যোগেদি উল্লেখ কৰিছে। তেওঁ এইটোত উল্লেখ কৰিছে এটা পোষ্টত যে ইন ভিউ অফ দ্য আনটাইমলি ডেথ অফ লেট জুবিন গাৰ্গ অল ইনস্পেক্টৰ অফ স্কুল আৰ ইনষ্ট্ৰাক্টেড টু পষ্টপ'ন দ্য হাফ ইয়াৰলি এক্সামিনেশ্যন শ্বেডিউল টুমৰো। আৰু এই কথাটো তেওঁ কালি উল্লেখ কৰিছিল, অৰ্থাৎ আজিৰ যে পৰীক্ষা এইটো পষ্টপ'ন কৰাৰ বাবে আনটিল দ্য ক্ৰিমেশ্যন অফ মৰ্টেল ৰিমেইনছ অফ দ্য লিজেণ্ডাৰী আৰ্টিষ্ট। অৰ্থাৎ তেওঁ ইয়াতে কৈছে যে শ্ৰদ্ধেয় শিল্পী জুবিন গাৰ্গৰ অকাল মৃত্যুৰ পৰিপ্ৰেক্ষিতত সকলো বিদ্যালয় পৰিদৰ্শকক আজিৰ দিনটোত হ'বলগীয়া যে হাফ ইয়াৰলি পৰীক্ষা কিংবদন্তি শিল্পীগৰাকীৰ নশ্বৰ দেহ অন্ত্যেষ্টিক্ৰিয়া নোহোৱা পৰ্যন্ত পিছুৱাই দিবলৈ নিৰ্দেশ দিয়া হৈছে। অৰ্থাৎ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন নোহোৱা পৰ্যন্ত যাতে পৰীক্ষা অনুষ্ঠিত নহয় বা পৰীক্ষা পিছুৱাই দিয়া হয়, ইয়াৰ বাবে অৰ্ডাৰটো দিয়া হৈছিল আৰু লগে লগে এইটো কাৰ্যকৰী কৰা হৈছে। আজি কোনো পৰীক্ষা অনুষ্ঠিত নহয়, হাফ ইয়াৰলিৰ যে পৰীক্ষা চলি আছে ৰাজ্যজুৰি, কোনো পৰীক্ষা আজিৰ দিনটোত অনুষ্ঠিত কৰা নহয়। এই পৰীক্ষা পিছতে অনুষ্ঠিত কৰা হ'ব, যিহেতু এজন মহান শিল্পীৰ মৃত্যু হৈছে হঠাতে অকাল মৃত্যু। আৰু ইয়াৰ বাবেই অসম চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰিছে যে কোনো পৰীক্ষা যাতে তেওঁৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন নোহোৱা পৰ্যন্ত অনুষ্ঠিত কৰা নহয়, তাৰ বাবে এই পৰীক্ষা স্থগিত কৰা হৈছে, পষ্টপ'ন কৰা হৈছে। তো এই খবৰটো আপোনালোকে সকলোলৈ শ্বেয়াৰ কৰি দিব আৰু জনাই দিব যে আজি কোনো পৰীক্ষা হাফ ইয়াৰলিৰ কোনো পৰীক্ষা অনুষ্ঠিত নহয়। এই পৰীক্ষা ইতিমধ্যে স্থগিত কৰা হৈছে। আমাৰ এই মহান শিল্পীগৰাকীৰ আকস্মিক মৃত্যুৰ বাবে এইটো স্থগিত ৰখা হৈছে।